আমাৰ প্ৰতিটো সপোনৰ বাবে কিছু প্ৰচেষ্টাৰ প্ৰয়োজন আৰু প্ৰতিটো যাত্ৰাৰ বাবে কিছু সমৰ্থনৰ প্ৰয়োজন আৰু অসমৰ যুৱক যুৱতীসকলৰ বাবে তেনে এক সমৰ্থনে হৈছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। অসম বাজেট 2025-26ৰ অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ অধীনত গুৰুত্বপূৰ্ণ আঁচনিয়ে হৈছে এই আঁচনিখন। এই আঁচনিৰ অধীনত অসমৰ চৰকাৰী বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ সমূহৰ পৰা 2025 চনত উত্তীৰ্ণ হোৱা স্নাতকসকলক তেওঁলোকৰ চৰকাৰী চাকৰিৰ সন্ধানৰ সময়ছোৱাত এবছৰলৈকে প্ৰতিমাহে 2500 টকা প্ৰদান কৰা আৰু নতুবা 25,000 টকাৰ এককালীন বৃত্তিও সাহায্য লাভ কৰিব পৰা এক সুবিধা দিছে। ইয়াৰো উপৰি এই আঁচনিৰ জৰিয়তে ৰিচাৰ্চ স্কলাৰসকলক 25,000 টকাৰ এককালীন অনুদান আৰু দিব্যাংগ ৰিচাৰ্চ স্কলাৰসকলক 50,000 টকাৰ অনুদান প্ৰদান কৰাৰো সুবিধা আছে। গতিকে কৰ্মসংস্থাপন সন্ধানৰ এই অত্যন্ত সংবেদনশীল সময়ছোৱাতে যুৱচামক উৎসাহ প্ৰদান কৰাৰ এই আঁচনিয়ে হৈছে জীৱন প্ৰেৰণা আঁচনি।